14 সরুরা মাইলো মানে বিশেষকৈ ভৰিখন যদি আমি কষ্ট নাপাওঁ বা ভৰি পিককেইটা যদি আমি কষ্ট নাপাওঁ অকণমান টানি ল'ব লাগে কাৰণ গুড মৰ্নিং নমস্কাৰ মই পলাশ আপোনালোকে আছে পলাশ আছাম আৰু মোৰ লগত আছে জান মোৰ বন্ধু ৰাতিপুৱা বৰষুণটো পৰা নাই সেইবাবে ৰাস্তা ফালে আহিলোঁ 5 কিলোমিটাৰ ৰানিং কৰিম দুইটাই নাজান তাৰপিছত আকৌ ৰানিং কৰাৰ পিছত লগতে আজি লং জাম্প মাৰিম আমাৰ ফিল্ডৰ ফালে যাম যিহেতু এনেকৈ ইউ টাৰ্ণ ল'ম এইফালে হৈ আমাৰ যিটো 4 লাইন ৰহা টলগেট হৈ মাৰিম ৰানিংটো 5 কিলোমিটাৰ হৈ যাব তাৰপৰা আকৌ তোমালোকৰ লং জাম্প আৰু চিন আপ মাৰিম তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থকা চিন আপ কেইটা মাৰোঁ আৰু লগতে লং জাম্প কিমান ফুট মাৰোঁ তোমালোকক মই দেখাই দিম খাই খাই ইউটাৰ্ণ লৈছোঁ সেইটো ইউটাৰ্ণ আৰু সেইটো কেমেৰাটো অলপ লৰিব পাৰে কাৰণ লাষ্ট ফিনিচিং কৰি 5 কিলোমিটাৰ হৈ যাব ফাইনেলি পালোহি আমাৰ লাষ্ট যিটো আছিলে লোকেশ্যন খৰাগাঁও 5 কিলোমিটাৰ হৈ গ'ল টাইমটো তোমাক দেখাব পাৰিলোঁ কিন্তু মই ঘূৰিটো লৈ নাহিলোঁ কামানটো যেনে পাছ কৰি আছোঁ একে লাষ্টৰ ফালে হ'লেও সিমানে ক'লোঁ টাইমটো পালোহি এক্সাৰচাইজ কৰিম বুলি ভাবিছিলোঁ ইয়াত কিন্তু গাড়ী মটৰ বহুত আহিছে সেইটো মানে দেখা হৈছে গাড়ী আহি আছে সেইবাবে আমাৰ ফিল্ডত যিহেতু লং জাম্প মাৰিম তাতে হয়তো 2-3টা এক্সাৰচাইজ কৰিম ফিল্ডত দেখাই দিম চাই ভিডিঅ'টো আৰু এইখনে আমাৰ গাঁও আমাৰ ফিল্ড আৰু এখন লং জাম্প পিচ আৰু এটা চিন আপ লং জাম্প মাৰিম বুলি কৈছিলোঁ কিন্তু লং জাম্প এতিয়া আকৌ সানিব লাগিব যিহেতু বৰষুণত মানে বালিখিনি পূৰা পিট খাই আছে আৰু এয়া ট্ৰেকটোতো মানে অলপ বোকা পিছল আছে বহুত পিছল আছে সেইকাৰণে পানী ৰৈ আছে অলপ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 সৰুৰা মাৰিলোঁ আৰু এই লাষ্টত মই মানে হ'ল কৈছোঁ তোমালোকৰ এইদিন প্ৰেক্টিছ কৰা যে পূৰা হাতৰ সি মানে খোজ খাইছে আৰু সেইটোৱে তোমালোকৰ চবেই এক্সেল মাৰিব চেষ্টা কৰা ঘূৰি পাৱাৰ কাৰণে তোমালোকৰ এই লেগটো জাম্প মাৰিলে হ'ল পেটৰ বিষৰ এক্সাৰচাইজ দিছোঁ তোমালোকে চোৱা বিশেষকৈ এনেকৈ পাতি দি কৰি ল'বা এইটো দিবা এইটো দিবা